মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী আৰু সন্মানীয় দৰ্শক মণ্ডলী, মই আপোনালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত যিবিলাক ইম্পেৰেটিভ সেন্টেন্স লেটি দি আৰম্ভ হয় সেই ইম্পেৰেটিভ সেন্টেন্সবিলাক ডাইৰেক্ট নেৰেশ্যনৰ পৰা বা ডাইৰেক্ট স্পীচৰ পৰা কেনেদৰে ইনডাইৰেক্ট নেৰেশ্যন বা ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে ইম্পেৰেটিভ সেন্টেন্স বা যিকোনো সেন্টেন্সৰ ৰিপৰ্টেড স্পীচৰ অৰ্থাৎ যিখিনি সেন্টেন্স ইনভাৰ্টেড কমাৰ ভিতৰত দিয়া থাকে এই সেন্টেন্সটোৰ অৰ্থৰ ওপৰত বা মিনিঙৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো সলনি হয় ইনডাইৰেক্ট স্পীচত। আমি এই বিষয়ে আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আমাৰ এইটো বিশেষ প্ৰয়োজন যে ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো কেনেদৰে পৰিৱৰ্তন কৰিম। আমি কেনেকৈ পৰিৱৰ্তন কৰিম তাৰ উত্তৰত আমি ক'ব লাগিব যে এই ৰিপৰ্টেড স্পীচটোৱে যিটো মিনিং বুজাব সেই মিনিঙৰ ইংৰাজী ৱাৰ্ডটো আমি ৰিপৰ্টিং স্পীচৰ ভাৰ্বৰ সলনি ব্যৱহাৰ কৰিব লাগিব। আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে অৰ্ডাৰ, ৰিকুৱেষ্ট আৰু এডভাইচ বুজোৱা সেন্টেন্সবিলাক বা কমাণ্ড বা বেগ বুজোৱা সেন্টেন্সবিলাক কেনেদৰে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰি আমি আহিছোঁৱেই ইতিমধ্যে। আজি চাওক, লেট আছ প্লে গেমছ এইখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ আৰু হি ছেড টু মি এইখিনি কোৱা হয় ৰিপৰ্টিং স্পীচ। এতিয়া ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো হ'ল ছেড আৰু ইয়াৰ ভাৰ্বটো হ'ল প্লে। ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো হ'ল প্লে। গতিকে আমাৰ এই সেন্টেন্সটোৰ যি মিনিং বুজাব তাৰে ওপৰত আমাৰ এই ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো সলনি হ'ব। এইখিনি কথা মনত ৰাখিব। আৰু দ্বিতীয় কথা হ'ল লেটে দি আৰম্ভ হোৱা সেন্টেন্সবিলাক আমি যেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ ৰূপান্তৰ কৰিম তেতিয়া লেটৰ সলনি আমাৰ শুড ইউজ হ'ব আৰু এই যিটো সেন্টেন্স আছ প্লে গেমছ এই সেন্টেন্সটো আমাৰ এছাৰ্টিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে লেটে দি আৰম্ভ হোৱা যিবিলাক ইম্পেৰেটিভ সেন্টেন্স হয় সেই সেন্টেন্সবিলাক ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন যেতিয়া আমি কৰিম তেতিয়া এই সেন্টেন্সবিলাকত ৰিপৰ্টিং ভাৰ্বৰ সলনি আমি প্ৰপ'জ নাইবা ছাজেষ্ট, প্ৰপ'জ প্ৰস্তাৱ নাইবা ছাজেষ্ট মতামত, এই দুটাৰ এটা আমাৰ এই ৰিপৰ্টেড স্পীচৰ মিনিঙৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুৱাব লাগিব আৰু এই সেন্টেন্সটো অৰ্থাৎ ৰিপৰ্টেড স্পীচটো আমাৰ এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ হ'ব, কিন্তু লেটৰ সলনি আমি শুড ব্যৱহাৰ কৰিব লাগিব। যেনেকুৱা ধৰক হি ছেড টু মি, তেওঁ মোক কৈছিল লেট আছ প্লে গেমছ, আহা আমি খেলা খেলোঁ। এই সেন্টেন্সটোত চাওক, ইয়াত কিন্তু কি কৰা হৈছে, প্ৰপ'জ কৰা হৈছে। অৰ্থাৎ তেওঁ মোক কৈছে, কি কৈছে মোক, যে ব'লা আমি খেলিবলৈ যাওঁ বা আহা আমি খেলোঁ। তাৰ অৰ্থ হ'ল যে সেই যিটো কাম কৰিবলৈ আমি যাম সেই কামত কিন্তু ময়ো যুক্ত হৈ আছোঁ, যাৰ কাৰণে এইটো প্ৰপ'জ কৰা বুজাব। যদি প্ৰপ'জ কৰা বুজায় সেন্টেন্সটোৱে তেতিয়াহ'লে এই সেন্টেন্সটো আমি ইনডাইৰেক্ট কৰিলে হ'ব হি প্ৰপ'জড মি, তাৰপিছত আপুনি ডেট বহুৱাই দিয়ক। ডেট এইটো অবজেক্ট হিচাপে আছে, আপুনি এটি ছাবজেক্ট কৰক। ডেট উই, লেটৰ সলনি শুড ব্যৱহাৰ কৰক, উই শুড। তাৰপিছত প্লে আনি বহুৱাই দিয়ক, তাৰপিছত গেমছ আছে আপুনি আনি বহুৱাই দি ফুল ষ্টপ দি দিয়ক, হৈ গ'ল আপোনাৰ ইনডাইৰেক্ট নেৰেশ্যন। অৰ্থাৎ হি ছেড টু মি লেট আছ প্লে গেমছ, ইয়াৰ ইনডাইৰেক্ট নেৰেশ্যন হ'ল হি প্ৰপ'জড মি ডেট উই শুড প্লে গেমছ। কিয় আমি প্ৰপ'জ লিখিছোঁ, এই লেট আছ প্লে গেমছ এই সেন্টেন্সটোৱে আমাৰ প্ৰপ'জ কৰা বা প্ৰস্তাৱ দিয়া বুজাইছে কাৰণে আমি ইয়াত প্ৰপ'জড শব্দটো লিখিছোঁ। নেক্সট সেন্টেন্সত আই ছেড টু মাই ফ্ৰেণ্ড, মই মোৰ বন্ধুক কৈছিলোঁ লেট আছ ৰিড বুক, আহা আমি কিতাপ পঢ়োঁ বা বলা আমি কিতাপ পঢ়োঁ। তেতিয়াহ'লে এই সেন্টেন্সটোতো আমি প্ৰপ'জ বা সাজেষ্ট কৰা বুলি
ক'ব পাৰোঁ। গতিকে এই চেণ্টেন্সটোৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে হ'ব I proposed my friend that আসর হলনি উই, লেটার হলনি শুড রিড বুকস। হয়ে গেল আপনার ইনডাইরেক্ট নারেশন। অর্থাৎ আই সেড টু মাই ফ্রেন্ড, মই মোৰ বন্ধুক কৈছিলোঁ লেট আছ ৰিড বুকস, আহা আমি কিতাপ পঢ়োঁ বা বলা আমি কিতাপ পঢ়োঁ। ইয়াৰ ইনডাইৰেক্ট নাৰেশ্যন হ'ল আই প্ৰপ'জড মাই ফ্ৰেণ্ড, মই মোৰ বন্ধুক প্ৰস্তাৱ দিছিলোঁ যে আমি কিতাপ পঢ়া উচিত বা আমি কিতাপ পঢ়িব লাগে। নেক্সট চেণ্টেন্সটো দেখক, শ্বি ছেইড টু মি, তাই মোক কৈছিল। তাই মোক কি কৈছিল? লেট আছ গ' ফৰ এ ৱাক, আহা আমি অলপ খোজকাঢ়িবলৈ যাওঁ। অৰ্থাৎ এই খোজকাঢ়াৰ কামটোত কিন্তু ময়ো জড়িত হৈ থাকিব লাগিব। এনেকুৱা যদি বুজায় তেতিয়াহ'লে সেইটো প্ৰপ'জ কৰাই বুজায়। গতিকে আমি এইটো লিখিব পাৰোঁ, শ্বি প্ৰপ'জড me that we should go for a walk. এর আৰু টান কথা একো নাই। গতিকে আমি ক'ব পাৰোঁ হি said to me let us go for a walk। ইয়াৰ ইনডাইৰেক্ট নাৰেশ্যন হ'ল she proposed me that we should go for a walk। কঠিনতা একো নাই, কেৱল আপুনি যদি বস্তুটো এবাৰ ধৰি ল'ব পাৰে, আপুনি যিকোনো ইম্পেৰেটিভ চেণ্টেন্স যিমান দীঘলীয়া চেণ্টেন্সেই নহওক কিয় আপুনি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰিব। আহক ফৰ্থ চেণ্টেন্সটোলৈ, দ্য টিচাৰ ছেইড টু দ্য ষ্টুডেণ্ট। শিক্ষকজনে ছাত্ৰসকলক কৈছিল লেট আছ ষ্টাৰ্ট দ্য পয়েম, আহা আমি কবিতাটো আৰম্ভ কৰোঁ। চাওক ইয়াত কিন্তু আপুনি যেতিয়া থাৰ্ড পাৰ্চন হিচাপে কথাটো ক'ব, আপুনি কিন্তু বা মই কিন্তু ইয়াত জড়িত নাই। তেতিয়াহ'লে আমি এই চেণ্টেন্সটো টিচাৰজনে ছাজেষ্ট কৰা বুলি ক'ব পাৰোঁ। গতিকে আমি এইটো লিখিব পাৰোঁ, দ্য টিচাৰ ছাজেষ্টেড দ্য ষ্টুডেণ্টছ that এই ওপৰৰ তিনিটা চেণ্টেন্সত আমি আছৰ সলনি উই ইউজ কৰি আহিছোঁ। কিয় ইউজ কৰিছোঁ? যে আমি এই সম্বন্ধবোধক পদ যিটো মি, মাই ফ্ৰেণ্ড, মি, এইবিলাক আমাৰ আছৰ ভিতৰত সোমাই আছে, কিন্তু এই ষ্টুডেণ্টৰ ভিতৰত কিন্তু আমি বা বক্তাজনে সোমাই থকা নাই। গতিকে এই আছৰ সলনি আমি দে ইউজ কৰিব লাগিব। দে, দেট দে শুড, তাৰপিছত আপুনি লেটাৰ সলনি শুড বহুৱাই দিয়ক, that they should start the poem, that they should start the poem। তাৰপিছত আহক 5 নম্বৰ চেণ্টেন্সটোলৈ, দ্য বয় ছেড টু হিজ পেৰেণ্টছ। ল'ৰাজনে তেওঁৰ মা দেউতাকক কৈছিল লেট আছ গ' ফৰ এ পিকনিক, আহা আমি পিকনিক লৈ যাওঁ বা অথবা বালা আমি পিকনিক লৈ যাওঁ। এতিয়া আপুনি এই চেণ্টেন্সটোত ছাজেষ্ট অথবা প্ৰপ'জ দুটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব। যেনেকৈ আমি যদি লিখোঁ দ্য বয় প্ৰপ'জড হিজ পেৰেণ্টছ, that they should, লেটাৰ সলনি শুড, গো গৈ থাকি গ'ল, ফৰে থাকি গ'ল, এ পিকনিক। দ্য বয় ছেড টু হিজ পেৰেণ্টছ, ল'ৰাজনে তেওঁৰ মা দেউতাকক কৈছিল লেট আছ গ' ফৰ এ পিকনিক। ইয়াৰ ইনডাইৰেক্ট নাৰেশ্যন হ'ল দ্য বয় প্ৰপ'জড হিজ পেৰেণ্টছ that they should go for a picnic। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱী লগতে সন্মানীয় দৰ্শক মণ্ডলী, আপোনালোকে হয়তো ভাবিব পাৰে যে লেটেদি আৰম্ভ হোৱা ইম্পেৰেটিভ চেণ্টেন্সবিলাক ডাইৰেক্ট নাৰেশ্যনৰ পৰা ইনডাইৰেক্ট নাৰেশ্যন কৰাটো অলপ জটিল বুলি, কিন্তু আচলতে জটিল বোলা একো নাই। আপুনি কেৱল যেতিয়া ডাইৰেক্ট নাৰেশ্যনৰ পৰা ইনডাইৰেক্ট নাৰেশ্যন কৰিব তেতিয়া ৰিপৰ্টেড
স্পীচটোৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি আপুনি প্ৰপ'জ অথবা ছাজেষ্ট ৰিপৰ্টিং ভাৰ্বৰ সলনি বহুৱাব আৰু লেটৰ সলনি ছাবজেক্টৰ পিছত আপুনি শুড বহুৱাব অৰ্থাৎ চেণ্টেন্সটো আপুনি এছাৰ্টিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব। এইখিনিয়েই আপোনাৰ মূল কথা। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ আৰু কেইটামান চেণ্টেন্স লৈ যদি আপোনালোকে প্ৰেক্টিছ কৰে তেতিয়াহ'লে নিশ্চয় এই বিষয়ে আপোনালোকে ক্লিয়াৰ হৈ যাব। লগতে আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ইংৰাজী গ্ৰামাৰৰ ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত গৈ পায় আৰু ভিডিঅ'টো আপুনি লগে লগে পাই যায়। ধন্যবাদ। জয় আই অসম।